মেধাৰ ভিত্তিত আমি নিযুক্তি দিয়া আৰম্ভ কৰিছিলোঁ কিন্তু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ পিছত আমি প্ৰত্যেক দিনাই এটা সমস্যাৰ সন্মুখীন হৈ আছো যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ 2000খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণ হৈছে the problem of retaining the teachers কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা ধুবুৰী গোৱালপাৰা বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰী সকলে তেওঁলোকৰ পিতৃ মাতৃ সকলে আমাক ৰাজনৈতিক মানসিক সামাজিক মাধ্যম WhatsApp এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো আমাক ট্ৰান্সফাৰ কৰক তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ কিন্তু এটা কথা আমি জানিব লাগিব যে সৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব ধুবুৰীটো শিক্ষক দিব লাগিব বৰপেটাটো আমি শিক্ষক দিব লাগিব আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব চিৰাঙতো আমি শিক্ষক দিব লাগিব পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব আনখন অসম পিছ পৰি থাকিব ইয়াৰ সমাধান কি হ'ব পাৰে মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয় গুৰুচৰণ কলেজ কটন কলেজ প্ৰাগজ্যোতিষ কলেজ আৰ্য কলেজ ধেমাজি মৰিধল কলেজ তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয় গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰায়ে তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকে পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকে থাকিব পাৰিম বাকি 30000 স্কুল আজি নিয়মত চলক কিন্তু 3000খন স্কুল য'ত শিক্ষক আমি দিবৰ কাৰণে সেই 3000খন স্কুলত সেপাৰেটলি বাই ইন্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিংৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক
যে instead of district, school become the cadre. Service rulete আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেও জীৱনৰ কাৰণে তাতে থাকিব লাগিব. He will not be transferred at all. কিন্তু যোৰহাট বুলি নিযুক্তি নহব, নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব. Let 1000 student apply against that school. Let 2000 student apply against the school. আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম. কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে. Instead of district being a cadre, we should create school cadre. আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব, যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয়, আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে. লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰোঁ, কাৰণ ৰেগুলেশ্যন থাকিব, নৰ্মছ থাকিব. অংগনবাদীত যেনেকৈ হায়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে, তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হায়েষ্ট ষ্টুডেণ্টজনে পাব. But that can be advertised by the school also. It is not required that this advertise has to be only from Director of Elementary Education. তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ ল'ৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব. সাউথ সালমাৰাত কেতিয়া ইণ্টাৰভিউ ওলালে, কেতিয়া ইণ্টাৰভিউ শেষ হ'ল কোনেও গমো নাপাব. আৰু সাউথ সালমাৰা ষ্টুডেণ্টেও তিনচুকীয়াৰ বিষয়ে গমো নাপাব. Everybody will remain concerned about their own locality, own school and own district. Merit will be the priority. Meritor logot ami compromise nokoru. Kino abedon kora school khenir bhitorot attaittkoi jijon highest meritorious student ami teok dim. TET lagiboi. Other criteria will remain same. Kintu শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব. অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো. মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয়. নতুনকৈ হ'বলগীয়া শিক্ষকৰ কাৰণে আমি সেই 3000 খন স্কুলত সেপাৰেটলি by individual school আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয়, ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব. অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে, প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যিটো